বাহাৰে বা অসম চৰকাৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সহজ সৰল আদিবাসী দুখীয়া শ্ৰেণীৰ লোকক এই মাংৰা বুদ্ধসকলক আটক কৰি আইনৰ টুপি পিন্ধাবৰ কাৰণে চেষ্টা কৰিছে। আপোনাৰ লীলাটো অপৰম্পাৰ আছে, আপোনাৰ লীলা বুজিবই মুস্কিল আছে। কি না কি আপোনাৰ লীলা, কি গেম চলাই আছে আপুনি আমি নাজানো কিন্তু দেই। কিন্তু স্পষ্ট কথা আপোনাক কৈছো, যিসকলে দুখী হয় দুখী সাব্যস্ত কৰি সেইসকলক আপুনি উচিত শাস্তি দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু আপুনি যি ধৰণে একপক্ষীয় হৈ আপুনি আইনক একপক্ষীয় কৰি কিনে আমাৰ সহজ সৰল আদিবাসী লোকক আটক কৰি আপুনি জেলত ভৰাই থৈ দিছে, আৰু যিসকলে যে এই মানে দুখীয়া শ্ৰেণীৰ লোকৰ ঘৰ চৰ ভাঙি জ্বলাই চোৰ মাৰ সকলো সিহঁতৰ সপোন গোটেইখিনি শেষ কৰি পেলাই দিলে, সিহঁতৰ ওপৰত আপুনি কি একশ্যন লৈ আছে? সেইসকলৰ ওপৰত আপুনি কি একশ্যন লৈ আছে? আপুনি সেইসকলৰ ওপৰত একশ্যন ল'ব পাৰিব নেকি? নোৱাৰে আপুনি সেইসকলৰ ওপৰত একশ্যন ল'ব কাৰণে। আপুনি কাক পাৰিব জানেনে? আপুনি সেই মাংৰা বুধুৱা যিসকলে দুখীয়া শ্ৰেণী মানে একেবাৰে মাংৰা বুধুৱা একোই নাজানে সেইসকলৰ ওপৰতহে আপুনি আইন দেখাব পাৰিব। কিন্তু যিসকলে আজি অত্যাচাৰ কৰিছে, যিসকলে ঘৰ জ্বলাই দিছে, এই এজন বুঢ়া মানুহ তেখেতৰ ইমানখিনি জ্বলি শেষ হৈ গৈছে, আৰু এই মানে কিতাপ চিতাপ গোটেইখিনি মানে এই জীৱ জন্তু মুৰ্গী গৰু ছাগলী গোটেইখিনি জ্বলি শেষ হৈ গৈছে, সেইসকলৰ কাৰণে আপুনি কি ব্যৱস্থা কৰি আছে? আৰু আপুনি যি ধৰণে চিষ্টেম আপোনাৰ আইনক চলাই আছে না, এই মাংৰা বুধুৱাসকলক আটক কৰি আপুনি কি সাবিত কৰিব বিচাৰি আছে? আপুনি যদি সাবিত কৰিবই বিচাৰি আছে না, আপুনি ঘটনাক উচিত তদন্ত কৰক, আৰু কিহৰ কাৰণে ঘটনাটো ঘটিত হৈছিলে সেইসকলক আপুনি এৰেষ্ট কৰক, আৰু যিসকলে ঘৰ বাৰী জ্বলাই খা সম্পত্তি নষ্ট কৰিছে বিনষ্ট কৰিছে সেইসকলক আপুনি গ্ৰেপ্তাৰ কৰক। আপোনাৰ দম আছে নেকি সেইসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে? নাই। আপোনাৰ লীলা অপৰম্পাৰ আছে, আপোনাৰ লীলা বুজিবই মুস্কিল আছে। সেইকাৰণে আমি স্পষ্ট কথা কৈছো, আপোনাৰ এই একপক্ষীয় আইন আমাক দেখাব চেষ্টা নকৰিব দেই। এতিয়া যদি এইটো যদি আদিবাসীৰ ওপৰত যদি পৰিলে হয় না, আপুনি এটা কিবা যদি এটা পৰিলে হয় আদিবাসীৰ ওপৰত, আপুনি উঠি পৰি আপোনাৰ গোটেই আইন কানুন চিষ্টেমটো এই পিছত লগাই দিলে হয়, সিহঁতক মানে যেনেকা দৌৰাই ধৰি কেনে হলেও সিহঁতক শাস্তি দিলে হয়। কিন্তু আজি এইসকল ব্যক্তি যিসকলে ঘৰ চৰ জ্বলাই খা সম্পত্তি বিনষ্ট কৰিছে সেইসকলক আপুনি দৌৰাই ধৰি কিনে এৰেষ্ট কৰকচোন, আৰু আমাক দেখাওকচোন। আপোনাৰ একপক্ষীয় আইন আমাক নালাগে দেই। আমি বহুত দেখি আহিছো আপোনাৰ একপক্ষীয় আইন, আপোনাৰ লীলা বুজিবই মুস্কিল আছে। আপোনাক আমি স্পষ্টকে কৈছো, আমাক ন্যায় লাগে। যিসকল ব্যক্তিৰ আজি খা সম্পত্তি ঘৰ বাৰী জ্বলাই পুৰা সকলো শেষ কৰি দিছে আৰু সিহঁতৰ ভৱিষ্যত আজি আন্ধাৰত পেলাই দিছে, সেইসকল ব্যক্তিক আজি আপুনি সংস্থাপন দিব লাগিব।